মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটাত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি পুৱা 11 বজাৰ পৰা 2 বজালৈ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে। মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধশতাধিক জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে। তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা মহকুমা সদৰৰ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে নিত্য ব্যৱহাৰ্য যি ধৰণে সামগ্ৰীৰ আকাশচুম্বী ৰেকৰ্ড প্ৰতিষ্ঠা কৰিছে মূল্যবৃদ্ধিয়ে, তেনে এক মুহূৰ্ততে কিন্তু এই শাসনাধিষ্ঠ অসম চৰকাৰে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আচলতে একাংশ ব্যৱসায়িক তেখেতসকলে ৰঙা দলিচা পাৰি দিছে তেখেতসকলৰ ব্যৱসায় কৰিবলৈ, আৰু এই ব্যৱসায় মহলে কিন্তু নিজাববীয়াকৈ তেখেতসকলে কিন্তু মূল্যবৃদ্ধি কৰিছে। আৰু তাৰ ক্ষেত্ৰত কিন্তু আমাৰ জনসাধাৰণ খাতিখোৱা শ্ৰেণীৰ ৰাইজ কিন্তু আজি জীয়াতু ভুগিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰে তেতিয়াহ'লে অনাগত দিনত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কঠোৰ আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ম। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি মাৰ্ঘেৰিটাৰ মহকুমাধিপতি অসামৰিকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম, আৰু এই স্মাৰকপত্ৰত থকা আমাৰ দাবীসমূহ যদি অতি শীঘ্ৰে যদি সমাধান নকৰে তেতিয়াহ'লে কিন্তু অনাগত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিকোনো গণতান্ত্ৰিক আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ব বুলি আজি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিছোঁ। আৰু অতি শীঘ্ৰে এই সমস্যাবিলাক সমাধান কৰক, অন্যথাই কিন্তু যুৱ ছাত্ৰ পৰিষদৰ আন্দোলনৰ মুখামুখি হ'বলৈ কিন্তু সাজু হৈ থাকক অসম চৰকাৰ। অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন বৰাই অতি শীঘ্ৰে চৰকাৰ প্ৰশাসনে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে অনাগত দিনতো চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে। মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছেত্ৰীৰ ৰিপৰ্ট, নিউজ 24 এনি। আজি সমগ্ৰ অসমৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা মহকুমা সদৰৰ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই কাৰ্যসূচী আচলতে যি ধৰণে অসমত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যি মূল্যবৃদ্ধি হৈছে তাৰ বিৰুদ্ধে আজি প্ৰতিবাদ কৰা হৈছে। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক আমি সকীয়াই দিছোঁ যে অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব লাগিব। সাধাৰণ শ্ৰেণী ৰাইজৰ আজি অসুবিধাৰ সন্মুখীন হৈছে, দৰিদ্ৰ শ্ৰেণীৰ ৰাইজেই হওক কিংবা মধ্যবিত্ত শ্ৰেণীৰ ৰাইজৰ আজি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে যি ধৰণে আচলতে অসম চৰকাৰখনে মূল্যবৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিছিলে তেনেধৰণে গুৰুত্ব আৰোপ নকৰাৰ ফলতে আজি সাধাৰণ শ্ৰেণীৰ ৰাইজ জীয়াতু ভুগিবলগীয়া পৰিস্থিতি হৈছে। গতিকে আমি এই প্ৰতিবাদস্থলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম মুখ্যমন্ত্ৰীলৈ মাৰ্ঘেৰিটা মহকুমাধিপতি অসামৰিক যোগেদি। গতিকে আমাৰ স্মাৰকপত্ৰত থকা দাবীসমূহ অতি শীঘ্ৰে সমাধান কৰক, অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনাগত দিনত কঠোৰ আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ব।